মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আকৌ আহি গ'লোঁ এক্সাৰচাইজ 1.2লৈ। এতিয়া আমি এইটোত আমি কি শিকিম, মৌলিক উৎপাদক বিশ্লেষণ কেনেকৈ কৰে সেইটো শিকিম। তোমালোকে অলৰেডি জানাই কেনেকৈ মৌলিক বিশ্লেষণ কৰে, বাৰু আমি আকৌ যদি নাজানো তাৰ আকৌ শিকি ল'ম। 1 নম্বৰ 1টো চোৱা কি আছে, 140 আছে। চ' আমি যদি 140 1 নম্বৰ এনেকৈ দিলোঁ, 140 বুলি লিখিলোঁ। এতিয়া 140ক আমি যদি মৌলিক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে কি হ'ব, প্ৰথমত আমি কি কৰিম, 2ৰে কৰিব লাগিব, কাৰণ যিকোনো সংখ্যা আমি যদি ভাগ কৰোঁ সেইটোক আমি মৌলিক সংখ্যাৰ ৰূপে লিখিব লাগিব। এতিয়া 2ৰে যদি আমি এইটো কৰোঁ, 2টো মৌলিক সংখ্যা জানো, 2 7 গুণ 14, শূন্য নামি আহিব। আকৌ 2ৰে কৰিলে 2 3 গুণ 6, 1 থাকিলে 10 হ'ল, 2 5 গুণ 10, আকৌ এইটো 3ৰে নাযায়, 5ৰে যাব, 5 7 গুণ 35। তো আমাৰ ওলাই গ'ল, কি পালোঁ, 2 পূৰণ 2 পূৰণ 5 পূৰণ 7। এতিয়া আমাৰ কি হ'ল, এইকেইটা মৌলিক উৎপাদক গুণফল হিচাপে প্ৰকাশ কৰি দিলোঁ, 1 নম্বৰ হৈ গ'ল। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটো কি আছে, 156 আছে। 156টো কেনেকৈ কৰিম, 156 লিখি লওঁ, এইটো 2ৰে যাব, যিহেতু আমাৰ এককৰ ঘৰৰ সংখ্যাটো যুগ্ম সংখ্যা, সেইকাৰণে 2ৰে যাব। 2 7 গুণ 14, 1 থাকিলে 16 হ'ল, 2 8 গুণ 16, আকৌ 2ৰে যাব, 2 3 গুণ 6, 1 থাকিলে 2 9 গুণ 18, এইটো 2ৰে নাযায়, এইটো 3ৰে যাব, 3 গুণ 3, 3 3 গুণ 9, পাই গ'লোঁ। আমাৰ কি পালোঁ, 2 পূৰণ 2 পূৰণ 3 পূৰণ 13। আকৌ এইবিলাকক এটা তুমি শ্বৰ্ট কৰিব পাৰা, ঘাত হিচাপে লিখিব পাৰা, 2 দুটা আছে যিহেতু 2 ঘাত 2 লিখিব পাৰা, 5 × 7 এনেকৈ লিখিব পাৰা। ইয়াত যেনেকৈ 2 দুটা আছে, 2 ঘাত 2 লিখিলা, 3 পূৰণ 13 এনেকৈ লিখিব পাৰা, যেনেকৈ মন যায় তেনেকৈ লিখিব পাৰিবা তোমালোকে। 2 নম্বৰ হৈ গ'ল। এতিয়া 3 নম্বৰটো কি আছে, 3825। এতিয়া আমি এইটো কৰিবৰ কাৰণে অলপ ইয়াত ৰাফ কৰি লৈছোঁ, ৰাফ কৰা হৈ গ'ল। এতিয়া 3825, এইটোতো 2ৰে নাযায় কাৰণ একৰ ঘৰত 5 আছে, 3ৰে যাব নেকি, 3ৰে চাই লওঁ, 3 যোগ 8 কিমান হ'ব, 11, 11 2 13, 13 5 18, 3ৰে যাব, 3 গুণ 3, যিহেতু সংখ্যাকেইটা যোগ কৰিলে যদি 3ৰ গুণফল ওলায় বা গুণিতক ওলায় তেতিয়াহ'লে সেই সংখ্যাটো 3ৰে বিভাজ্য হ'ব। 3 গুণ 3, 3 2 গুণ 6, 2 বাকী থাকিলে 22 হ'ল, 3 7 গুণ 21, 1 বাকী থাকিলে 15 হ'ল, 3 5 গুণ 15। এতিয়া 3ৰে যাবনে, 10, 3 যোগ 7 10, 10 5 15 যাব, 3ৰে যাব, 3 4 গুণ 12, তাৰপিছত 3 2 গুণ 6, তাৰপিছত 3 5 গুণ 15। এতিয়া আকৌ 3ৰে যাবনে, নাযায়, এইবাৰ 11 হ'ব, সিহঁতৰ নাযায়, এইটো 5ৰে যাব, 5 8 গুণ 40, 2 বাকী থাকিলে 25 হ'ল, 5 5 গুণ 25, আকৌ 5ৰে যাব, এইটো 5 1 গুণ 5, 3 বাকী থাকিলে 35 হ'ল, 5 7 গুণ 35 হৈ গ'ল। আমাৰ কি ওলালে, 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 পূৰণ 17, 3 স্কুৱেৰ 5 স্কুৱেৰ আৰু 17। তাৰপিছত এতিয়া 4 নম্বৰটো কৰিম, কি আছে, 5005, 5005, এইটো 5ৰে যাব, দেখকৈ চাই আছোঁ আমি, 5 1 গুণ 5, 5 0 গুণ 0, 5 0 গুণ 0, 5 1 গুণ 5। এইটো আকৌ কিহেৰে যাব, এইটো আকৌ আমি 1001 পাইছোঁ, এইটো আমি 3ৰে নাযায়, 5ৰেও নাযায়, 7ৰে যাব, 7 1 গুণ 7, 3 বাকী থাকিলে 30 হ'ল, 7 4 গুণ 28, 2 বাকী থাকিলে 21 হ'ল, 7 3 গুণ 21। ঠিক আছে, বুজি পালোঁ আমি। তাৰপিছত এতিয়া 143 আকৌ এতিয়া কিহেৰে যাব, 143 7ৰে নাযায়, 8ৰে নাযায়, 11ৰে যাব, 11 1 গুণ 11, 3 বাকী থাকিল 33 হ'ল, 11 3 গুণ 33 হৈ গ'ল। আমাৰ কাম হৈ গ'ল। এতিয়া 5005 সমান সমান 5 পূৰণ 7 পূৰণ 11 পূৰণ 13, এইটোত কোনো ঘাত নাই যিহেতু এনেকৈ লিখি দিব পাৰিবা তোমালোকে। এতিয়া 5 নম্বৰটো আমি কৰিম। 5 নম্বৰটো কি আছে, 7429, 7429, 7429। এতিয়া প্ৰথমত কিহেৰে কৰিম চোৱা, 2ৰেতো নাযায়, 3ৰে যাব নেকি, 7 4 11, 11 2 13, 13 9 22 নাযায়, তো ইয়াত 2ৰে নাযায়, 3ৰে নাযায়, 5ৰে নাযায়, 7ৰে নাযায়, কাৰণ 7ৰ তোমাৰ হায়েষ্ট ভেলু তোমাৰ কিমানলৈকে পাম, 84লৈকে পাম।
কিন্তু 7 11 গুণ যদি দিওঁ 7ৰ লগত নিমিলিব, এইটো বস্তু নিমিলিব, সেইকাৰণে এইটো নহ'ব। কাৰণ এইটো তোমালোকৰ অলপ টেবুল মুখস্থ কৰিব লাগিব, টেবুল মুখস্থ থাকিলে তোমালোকৰ হৈ যায়। এতিয়া আমাৰ যদি 13 11 পিছত 11 আছে, 11 তোমালোকৰ 77 হৈ যায়, 11 6 গুণ 66 হয়, 11 দি নাযাব কাৰণ এইকেইটা চাব লাগিব। 11ৰ কাৰণে 9 হৈছে, এইফালে হ'ব 13 13ৰ পৰা 9 গ'ল 4 থাকিব, এইটো নহ'ব। সেইকাৰণে আমি এইটো 17ৰে কৰিম। 17 4 গুণ কিমান হ'ব 68 হ'ব, 17 4 গুণ কিমান হ'ব 68 হ'লে এইফালে 6 62 হ'লে তোমালোকৰ 17 আকৌ 3 গুণ 17 3 গুণ দিব লাগিব, 17 3 গুণ 51 হ'লে তোমালোকৰ ইয়াত কিমান হ'ব বাকী থাকিব 11 আৰু 11 119 হ'লে তোমাৰ 17 7 গুণ কিমান হ'ব 119। ঠিক আছে, এতিয়া তোমাৰ 437ক আকৌ কিহেৰে কৰিম আমি 437ক আকৌ আমি 19ৰে কৰিম। এতিয়া 19 তোমালোকৰ কিমান গুণ দিম, ইয়াত 19 দুগুণ দি চাম, কাৰণ 19 দুগুণ কিমান হ'ব তোমালোকৰ 38 হ'ব। 38 হ'লে 57 হ'লে 19 5 গুণ 97 হ'ব 57 হ'লে 19 3 গুণ কিমান হ'ব 57 হ'ব। আমাৰ ওলাই গ'ল 7429 = 17 × 19 × 23 হৈ গ'ল। আমাৰ 1 নম্বৰ প্ৰশ্ন গোটেইকেইটা আমি কৰি দিলোঁ। তোমালোকে যদি এইখিনি বুজি পাইছা তেতিয়াহ'লে এইখিনি ভালকৈ তোমালোকে প্ৰেক্টিছ কৰিবা, তেতিয়াহ'লে আৰু আহি যাব। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম। এতিয়া আমি আহি গ'লোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, তলত অখণ্ড সংখ্যাকেইযোৰ লসাগু আৰু গসাগু ওলোৱা। এইকেইটাৰ তোমাৰ কি ওলাব লাগে, লসাগু আৰু গসাগু ওলাব লাগে। আৰু কি কৈছে তোমালোকৰ সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ গুণফল। এই দুটা আমি কি কৰিব লাগিব, প্ৰমাণ কৰিব লাগিব। এতিয়া কেনেকৈ কৰিম চাই লোৱা। 1 নম্বৰ প্ৰশ্নটো আগত লিখি লৈছোঁ 26 আৰু 91 ন, এই দুটা প্ৰথমত তোমালোকৰ কি ওলাব লাগিব, মৌলিক উৎপাদক বিশ্লেষণ যেনেকৈ কৰিছিলোঁ তেনেকৈ উলিয়াই ল'লে তোমালোকৰ সহজ হ'ব লসাগু আৰু গসাগু কৰিবলৈ। এতিয়া 26ক আমি যদি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ কিমান হ'ব 13 হ'ব, 2 পূৰণ 13। 91ক কৰিব গ'লে কি হ'ব, 3ৰে নাযায় 2ৰেও নাযায়, এইটো কিহেৰে যাব 7ৰে যাব, 7 1 গুণ 7 2 বাকী থাকিলে 21 হ'ল, 7 3 গুণ 21 7 পূৰণ 13 হৈ গ'ল। এতিয়া তোমালোকৰ লসাগুটো মই এলচিয়াম বুলি লিখোঁ। এলচিয়াম মানে লসাগু কিমান হ'ব, লসাগু তোমালোকৰ যিকেইটা সংখ্যা থাকে যদি কমন নাথাকে তেতিয়াহ'লে তোমালোকৰ সেই একেটাই হ'ব। কিন্তু ইয়াত তোমালোকৰ কি আছে, কমন এটা আছে, কি 13 কমন আছে, সেইকাৰণে কি হ'ব ইয়াত 13টো এবাৰ আহিব আৰু বাকী কি থাকিব 2 পূৰণ 7, এইকেইটা গোটেইকেইটা আহি যাব। এতিয়া তোমালোকৰ 13 দুগুণ কিমান হ'ব, 13 দুগুণ হ'ব 26 আৰু 26 কিমান গুণ 26 7 গুণ কিমান হ'ব তোমালোকৰ 182। এইটো তোমাৰ লসাগু 182 আহি গ'ল। এতিয়া তোমালোকৰ HCF ইয়াৰ পৰা যদি ওলাওঁ, HCF মানে হ'ল গসাগু কিমান হ'ব, গসাগু তোমালোকৰ অকল যিটো কমন থাকে দুইটাত থাকে সেইটোৱেই অকল আহে। চ' আমাৰ ইয়াত গসাগু হ'ব 13। এতিয়া আমাক যিহেতু কৈছে প্ৰমাণ কৰি দেখুৱাবলৈ, কাৰণ কি লসাগু পূৰণ গসাগু আৰু সংখ্যা দুটাৰ গুণফল। এনেকৈ যদি কৰোঁ, সংখ্যা দুটা যদি A × B ধৰোঁ, A আৰু B ধৰোঁ, তেতিয়াহ'লে কি হ'ব, এলচিয়াম মানে ধৰা লেফ্ট হেণ্ড ছাইড মানে বাওঁ পক্ষটো আমি কৰি লওঁ আগত, কি আছিলে LCM × HCF মানে গসাগু × লসাগু কিমান হ'ব, লসাগু কিমান আছিলে 182 আৰু HCF কিমান আছিলে, গসাগু কিমান আছিলে 13। এতিয়াহ'লে 182 পূৰণ যদি 13 কৰোঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব 2366, এইটো হৈ যাব। এতিয়া আমাৰ ৰাইট হেণ্ড ছাইডটো চাব লাগিব। ৰাইট হেণ্ড ছাইড কি আছিলে, A × B যদি ধৰোঁ মানে সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটা কি আছিলে 26 আৰু 91 আছিলে। চ' 26 পূৰণ 96 যদি তোমালোকে কৰি চোৱা তেতিয়াহ'লে তোমালোকৰো সেই একেটাই ওলাব 2366। এতেকে কি হ'ব, লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড প্ৰমাণিত হ'ল, প্ৰুফ বুলি লিখি দিবা। হৈ গ'ল, ক্লিয়াৰ হৈছে। এইটো একদম ইজি আছিলে, তোমালোকৰ কাৰণে কৰি দিলোঁ। এতিয়া তোমালোকৰ 2 নম্বৰটো চোৱা কেনেকৈ হ'ব। 2 নম্বৰটো ছেম একেবাৰে এজ ইট ইজ এনেকেই কৰিম। প্ৰথমত আমি 2 নম্বৰটো লিখি লওঁ 510 আৰু এইফালে হ'ব 92। এতিয়া 510ক আমি যদি 2ৰে ভাগ কৰোঁ, 2 দুগুণ 4, 1 থাকিলে 2 5 গুণ 2 দুগুণ 4 হ'লে 1 থাকিলে 11 হ'ল, 2 5 গুণ 10, আকৌ 1 থাকিলে 2 5 গুণ 10। এতিয়া আকৌ এইটো কিহেৰে কৰিম, 7 5 12, এইটো 3ৰে কৰিব পাৰি।
3 8 গুণ 24 এক বাকি থাকিলে 15 হ'ল 3 5 গুণ 15 এতিয়া এইটোক আমি 5 কৰিম 5 1 গুণ 5 5 7 গুণ 35 হৈ গ'ল আমাৰ ওলাই গ'ল 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 এটা 92 যদি আমি কৰোঁ এলচিএম বা হেৰি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়াহ'লে 2 4 গুণ 8 12 হ'ল 2 6 গুণ 12 2 আকৌ কৰোঁ 2 2 গুণ 4 2 3 গুণ 6 আমি কিমান পালোঁ 2 পূৰণ 23 এতিয়া চাবা এতিয়া এলচিএম ওলালে এটা যদি আমি এলচিএম ওলাওঁ ইয়াত এলচিএম ওলালে কি কি আহিব সব প্ৰথমত কি কি কমন আছে সেইটো আমি চাই লওঁ ইয়াত 2 আৰু 2 কমন আছে আৰু বাকি এটাও কমন নাই সো বাকি কমন থকাটো এটা আহিব বাকি গোটেইকেইটা আহি থাকিব 2 এক্সট্ৰা এটা আছে 2 লিখিবা তাৰপিছত 3 আছে 3 লিখা 5 আছে 5 লিখা তাৰপিছত 17 আছে 17 লিখা তাৰপিছত 23 আছে 23 লিখা এতিয়া তোমালোকে যদি এইটো একেবাৰে কৰি যোৱা 2 গুণ 4 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 তাৰপিছত 6 ধৰা 60 6 ধৰা 6 পূৰণ 17 কিমান হ'ব 6 17 গুণ 102 মানে 1020 হয় আমি 0টো বাদ দি থৈছোঁ আৰু 102 ৰ লগত যদি আকৌ 23 পূৰণ কৰোঁ কিমান হ'ব 2 ইয়াতে কৰি থৈছোঁ 2 3 4 6 0 0টো লগাই দিলোঁ কাৰণ এইটো কৰি থোৱাৰ কাৰণ আছে এইটো যেতিয়া আমি কৰিম একেলগে লহাগু পূৰণ গহাও তেতিয়া আমাৰ এই সংখ্যাটো দৰকাৰ হ'ব এতিয়া ACF কিমান হ'ব ACF অকল 2 হ'ব কাৰণ ইয়াত অকল 2 বাকি আছে মানে কমন আছে সেইকাৰণে ইয়াত 2 হ'ব এতিয়া আমি কি কৰিব লাগিব লেফট হ্যান্ড সাইড লিখিম লেফট হ্যান্ড সাইড আমাৰ কি আছে লহাগু পূৰণ গহাও ঠিক আছে লহাগু আমি কিমান পাইছিলোঁ 2 3 4 6 0 এইটো কিয় লিখিছোঁ আমি কাৰণ আমাৰ সুবিধাৰ কাৰণে পূৰণ ACF কিমান 2 ঠিক আছে এই দুটা যদি পূৰণ কৰোঁ আমাৰ কিমান হ'ব 4 6 9 2 0 হৈ গ'ল এটা আমাৰ ৰাইট হ্যান্ড সাইডে কি আছে a into b মানে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছে 510 আৰু 92 এটা 510 যদি আমি পূৰণ কৰোঁ 92 ৰ লগত তেতিয়াহ'লে আমাৰ কি ওলাব এই সেম সংখ্যাটো ওলাব 46920 এটাকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড আমাৰ মিলি গ'ল এতিয়া এইটো প্ৰমাণিত হ'ল প্ৰুভড বুজি পালা এটা 3 নম্বৰটো কৰিম আমি 2 নম্বৰটো হৈ গ'ল 3 নম্বৰটোৰ কাৰণে এইখিনি স্পেচ ওলাই লওঁ এটা 3 নম্বৰটো কৰিম 3 নম্বৰটো কি আছে 336 আৰু কিমান আছে 54 প্ৰথমতে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ 2 ৰে যদি ভাগ কৰোঁ 2 গুণ 2 এক বাকি থাকিলে 13 হ'ল 2 6 গুণ 12 এক বাকি থাকিলে 16 হ'ল 2 8 গুণ 16 2 ৰে কৰা 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 ৰে কৰা 2 গুণ 2 4 গুণ 8 2 গুণ 4 আকৌ 2 ৰে কৰা 2 গুণ 4 2 গুণ 2 আকৌ এইটো 3 ৰে কৰা 2 7 গুণ 21 54 টো একেলগে কৰি লওঁ 2 গুণ 4 2 7 গুণ 14 3 9 গুণ 27 3 গুণ 9 ঠিক আছে এতিয়া 2 1 2 3 4 3 পূৰণ 7 এতিয়া ইয়াত কিমানটা হ'ল 1 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 হৈ গ'ল এতিয়া কমন যিকেইটা আছে সেইকেইটা তুমি ডেছ দি লোৱা 2 2 কমন আছে 3 3 কমন আছে আৰু বাকি একো কমন নাই সো প্ৰথমতে আমি যদি এলচিএম লিখো মানে লহাগু লিখিলে কিমান হ'ব 2 এটা কমন আছে 3 এটা কমন আছে বাকি গোটেইকেইটা বহি যাব যেকেইটা ডেছ দিয়া নাই বাকি গোটেইকেইটা বহি যাব 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 পূৰণ 7 এটা যদি আমি এইকেইটা পূৰণ কৰি লওঁ কিমান হ'ব 2 3 গুণ 6 6 2 গুণ 12 12 2 গুণ 24 24 2 গুণ 48 24 2 গুণ 48 তাৰপিছত 48 9 গুণ 3 গুণ 9 432 পূৰণ 7 কিমান হ'ব 3024 হৈ গ'ল আৰু ACF কিমান হ'ব মানে গহাও কিমান হ'ব গহাও 2 পূৰণ 3 হ'ব কাৰণ দুইটাই আছে 2 পূৰণ 3 মানে কিমান 6 এতিয়া লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কৰিব লাগিব লেফট হ্যান্ড সাইড কি আছে
LCM পূৰণ HCF LCM কিমান পালোঁ 3024 পূৰণ HCF মানে গহাও কিমান 6 পাইছিলোঁ এই দুটা যদি আমি পূৰণ কৰোঁ কিমান হ'ব 18144 হৈ গ'ল এতিয়া ৰাইট হেণ্ড সাইডটো আমি চাব লাগিব ৰাইট হেণ্ড সাইড কিমান ওলায় ৰাইট হেণ্ড সাইড মানে কি a * b মানে সংখ্যা দুটাৰ পূৰণফল 336 পূৰণ 54 এই দুটা যদি আমি পূৰণ কৰোঁ 336 আৰু 54 যদি পূৰণ কৰোঁ তেতিয়াহ'লে একেই ওলাই আহিব 18144 এতেকে লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড প্ৰুভড তোমালোকে এইকেইটা ইংলিছত লিখিলেও কোনো কথা নাই লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড LCM HCF এইবিলাক কোনো ধৰা বন্ধা নিয়ম নাই যে তুমি এইকেইটা অসমীয়াত লিখিব লাগিব বা ইংলিছত লিখিব পাৰিব তোমালোকে যিটো কমফৰ্টেবল সেইটোতে লিখিলে হৈ যাব এতিয়া 2 নম্বৰলৈকে আমাৰ হৈ গ'ল এতিয়া 3 নম্বৰলৈ আমি আগবাঢ়িম এতিয়া আমি 3 নম্বৰটো আহি গ'লো 3 নম্বৰটো একদম ইজি একদম 2 নম্বৰৰ সৈতে এজ ইট ইজ হয় খালি ইয়াত তিনিটা সংখ্যা দিছে তাত দুটা সংখ্যা দিছিলে 1 নম্বৰটো চোৱা কি আছিলে 1 নম্বৰটো আমি আকৌ সজাই ল'ম 12 15 আৰু 21 এনেকৈ সজাই ল'ম এতিয়া 2ক আমি কৰিলে 12ক যদি আমি প্ৰাইম ফেক্টৰ কৰোঁ তেতিয়াহ'লে 2 6 * 12 2 3 * 6 2 পূৰণ 2 পূৰণ 3 ঠিক আছে এটোক মই আমি কেনেকৈ লিখিব পাৰোঁ 2 স্কয়াৰ * 3 যেহেতু শিকাইছোঁ তোমালোকক 15ক যদি কৰোঁ 3 পূৰণ 5 হয় 3 পূৰণ 5 তাৰপিছত 21ক যদি কৰোঁ 3 7 গুণ 21 ঠিক আছে এইকেইটাৰ কোনো দৰকাৰ নাই হেৰি কৰিবলৈ যেহেতু আমাৰ ইয়াত কমন এটা দেখি আছোঁ 3 3 3 কমন থকা মানে আমাৰ HCF হয় ইয়াত তোমালোকৰ লহাগু আৰু গহা ওলাব দিছে সিম্পলি আৰু একো কৰিব দিয়া নাই এতেকে LCMটো ওলাই লওঁ প্ৰথমত LCMটো কি হ'ব চোৱা প্ৰথমত কমনটো লিখি লওঁ কমনটো 3 এটাই আহিব কাৰণ বাকিকেইটা নাহে কাৰণ কমন থাকিলে এটাই আহে বাকি কি আছে চোৱা 2 আছে দুটা 2 আছে 5 এটা আছে আৰু 7 এটা আছে এইকেইটা যদি আমি পূৰণ কৰোঁ তোমাৰ কিমান আহি যাব 2 3 2 গুণ 6 6 2 গুণ 12 12 5 গুণ 12 5 গুণ 60 60 7 গুণ 6 7 গুণ 42 0 420 এই যে HCF টো একদম ইজি HCF কিমান আহিব HCF 3 আহিব কাৰণ কিয় HCF তোমাৰ অকল কমনটোই আহে এইকাৰণে 3 আহিব ঠিক আছে বুজি পালা এতিয়া 2 নম্বৰটো আৰু ইজি 2 নম্বৰটো চোৱা কৰি আছো এতিয়া 2 নম্বৰটো 17 23 29 এই গোটেইকেইটা হৈছে মৌলিক সংখ্যা এই কাৰণে গোটেইকেইটাৰ কি হ'ব অকল 1 দি হ'ব হিহঁতৰ মানে ভাগটো 1 * 29 হৈ গ'ল এতিয়া LCM যদি ওলাব যাওঁ এইকেইটাৰ কি হ'ব LCM গোটেইকেইটা আহিব এক কেইটা বাদ দিয়া 17 23 আৰু 29 এইকেইটা যদি পূৰণ কৰোঁ কিমান হ'ব 11339 আহিব আৰু HCF কিমান আহিব মানে গহাও কিমান আহিব গহাও অকল 1 আহিব কাৰণ 1 কমন হৈ আছে বুজি পালা এতিয়া 3 নম্বৰত যাওঁ এটো আমাৰ ক্যালকুলেশন নকৰাকৈ হৈ গ'ল 3 নম্বৰটো চোৱা 8 এফালে হ'ল 9 আৰু এফালে হ'ল 25 এইকেইটা এতিয়া 8ক যদি কৰিব যাওঁ 2 4 গুণ 8 2 2 গুণ 4 2 * 2 * 2 ইকুৱেল টু 2 কিউব লিখি দিব পাৰোঁ 3 আছে 3 পূৰণ 3 লিখিব পাৰা 3 স্কয়াৰ তাৰপিছত 25 আছে 5 পূৰণ 5 কিমান হ'ব 5 স্কয়াৰ এতিয়া চোৱা ইয়াত যদি মই প্ৰথমত LCM লওঁ LCM ল'লে কি হ'ব LCM ল'লে এই গোটেইকেইটা আহি যাব কাৰণ কিয় এটাও এটাৰ লগত কমন নাই মানে 2 কিউব পূৰণ 3 স্কয়াৰ আৰু 5 স্কয়াৰ এইকেইটা যদি কৰি ল'লে আমাৰ কি হ'ব চোৱা 2 2 গুণ 4 4 2 গুণ 8 মানে ক'ব গ'লে গোটেইকেইটা সংখ্যাৰে পূৰণ এইটো হয়নে এইটো হ'লে কিমান হ'ব তোমাৰ 25 8 গুণ তোমাৰ 25 8 গুণ যদি কৰিব যাওঁ 200 হ'ব নেকি 40 4 16 20 200 হ'ব 200 লগত 2 9 যা কিমান হ'ব 18 0 0 হৈ গ'ল 1800 হৈ গ'ল এতিয়া HCF কিমান হ'ব HCFত যেটো কোনো কমন নাই এই কাৰণে 1 হ'ব ক্লিয়াৰ এইকেইটা তোমালোকৰ ক্লিয়াৰ হৈ গ'ল 3 নম্বৰ প্ৰশ্ন ইয়াতে সমাপ্ত হৈছে এতিয়া 4 নম্বৰলৈ আমি আগবাঢ়িম
এতিয়া আমি আহি গ'লোঁ 4 নম্বৰ প্ৰশ্নটোলৈ 4 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা গহাও সংখ্যা দুটা দিয়া আছে 306 আৰু 657 গহাও দিয়া আছে 9 আৰু লহাগু উলিয়াব লাগে বুলি কৈছে এতিয়া আমি প্ৰথমত লিখি লওঁ কি দিয়া আছে এটা সংখ্যা a বুলি ধৰিছোঁ 306 তাৰপিছত আনটো সংখ্যা b বুলি ধৰিলোঁ b কিমান দিয়া আছে 657 ইয়াত দিয়া আছে তোমাৰ গহাও HCF দিয়া আছে কিমান 9 এতিয়া ওলাব লাগে কি আমাৰ LCM ওলাব লাগে যিহেতু আমি সূত্ৰ এটা জানোই কি জানো LCM পূৰণ HCF সমান সমান A into B আমি জানো যে LCM into HCF equal to A into B মানে সংখ্যা দুটাৰ পূৰণফল আৰু গহাও আৰু লহাগুৰ সমান হয় সো আমি লিখি দিওঁ LCM টো নাজানো LCM এ লিখা HCF ৰ মান জানো HCF ৰ মান 9 A ৰ মান জানো কিমান 306 আৰু B ৰ মান জানো 657 ঠিক আছে এতিয়া আমি LCM ওলাবৰ কাৰণে LCM টোক বাওঁফালে ৰাখি দিছো 9 টোক যদি হেতু সাইডে লৈ যাও কি হ'ব হৰণ হৈ যাব 657 এটা 9 তলত হৈ যাব এটা 9 দি আমি যদি 306 কাটো তেতিয়া কিমান হ'ব 9 3 গুণ 27 3 থাকিলে 36 হ'ল 9 4 গুণ 36 একদম ইজি ওলাই গ'ল 34 পূৰণ 657 ইয়াত LCM বুলি লিখি লওঁ এতেকে LCM সমান সমান এই দুটা যদি পূৰণ কৰো আমি কিমান ওলাব আমাৰ 2233 ওলাই যাব এইগো আমাৰ LCM ওলাই গ'ল LCM সমান সমান আমি ইয়াত কি লিখিব পাৰো LCM সমান সমান আমাৰ 2233 লিখিব পাৰো ঠিক আছে বুজি পালা এটা 5 নম্বৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িম এতিয়া আমি আহি গ'লো 5 নম্বৰ প্ৰশ্নটোলৈ সোৱা কি কৈছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই এটো আমি প্ৰমাণ কৰিব গলে অলপ আমি নিজৰ কনসেপ্ট অলপ লগাব লাগিব সোৱা যদি আমাৰ এককৰ ঘৰৰ সংখ্যাটো মানে এককৰ ঘৰত সংখ্যাটো শেষ হয় যেটো এককৰ ঘৰৰ সংখ্যাটো শূন্য হ'ব লাগে তেতিয়া হলে আমাৰ সংখ্যাত কি থাকিব লাগিব 5 থাকিব লাগিব হয়নে 5 ৰ লগত 2 পূৰণ হ'ব লাগিব বা 5 ৰ লগত 20 পূৰণ হ'ব লাগিব কিন্তু 5 টো মাস্ট বি থাকিবই লাগিব 0 পাবৰ কাৰণে হয়নে নহয় কাৰণ 5 টো যা 10 520 যা 100 এনেকুৱা কথা ঠিক আছে সো আমি ধৰি লৈছো যদি নম্বৰটো 0 ৰে সমাপ্ত হয় তেনেহলে এটো কি থাকিব লাগিব 2 পূৰণ 5 ৰ আকৃতিত থাকিবই লাগিব যদি মানে যদি আমাৰ কি হয় এটা নম্বৰ এটা সংখ্যা শূন্যৰে সমাপ্ত হয় তেনেহলে মৌলিক উৎপাদক কি থাকিব লাগিব 2 পূৰণ 5 থাকিব লাগিব তেতিয়াহলে আমি এটা 6n যেহেতু কৈছে আমাক 6n ৰ কথাটো ধৰিছে তো 6n টোক যদি আমি হেৰি কৰো ভাগ কৰো বা মৌলিক উৎপাদক বিশ্লেষণ কৰো তেতিয়াহলে কি হ'ব 2 পূৰণ 3 অল টু দি পাৱাৰ n লিখিব লাগিব যেহেতু ইয়াত আমাৰ কি নাই 5 নাই তেতিয়াহলে এটো কেতিয়াও আমাৰ শূন্য হ'ব নোৱাৰে এতিয়াকে 6n কেতিয়াও শূন্যৰে সমাপ্ত হ'ব নোৱাৰে হৈ গ'ল এইখিনি লিখি দিলে তোমাৰ হৈ যাব কাৰণ 6n কেতিয়াও তোমাৰ শূন্য সংখ্যাৰে সমাপ্ত হ'বই নোৱাৰে কাৰণ ইয়াত কিমান লাগিব 5 হ'বই লাগিব যেহেতু আমি এটো প্ৰাইম ফেক্টৰাইজ কৰিলে
6ক যদি প্ৰাইম ফেক্টৰাইজ কৰোঁ 2 3 যা 6 হয় ইয়াত 3 আছে যিহেতু ইয়াত 5 থাকিব লাগিব হয়নে এইকাৰণে নহয় এটা 5 নম্বৰ প্ৰশ্নটো ইয়াতে সমাপ্ত হৈছে 6 নম্বৰলৈ আমি এতিয়া আগবাঢ়িম এতিয়া 6 নম্বৰটো চোৱা কি কৈছে 6 নম্বৰটো কৈছে এই দুটা সংখ্যা কিয় যৌগিক সংখ্যা বুলি ব্যাখ্যা কৰিব দিছে এইটো এটা সংখ্যা আৰু এইটো এটা সংখ্যা মানে সানেকে দি দিছে এই দুটা তোমাৰ কেনেকৈ এইটা যৌগিক সংখ্যা হৈছে এইটো ব্যাখ্যা কৰিব দিছে ঠিক আছে আমি ব্যাখ্যা কৰিম আমি আগত সলিউশনটো কৰি লওঁ সলিউশন প্ৰথমত কি আছে এটা এটাকে কৰোঁ 7 * 11 * 13 + 13 এতিয়া ইয়াত পদ কেইটা আছে ৰাশি কেইটা আছে দুটা আছে চোৱা এই দুটাৰ পৰা আমাৰ কি কমন আহে 13 কমন আহে 13 কমন আহিলে 7 আৰু 11 ইয়াত থাকিলে প্লাস ইয়াত কিমান থাকিলে 13 লৈ গ'লে 1 থাকিব সো 13 আকৌ পূৰণ বা ব্ৰেকেট দিলো ব্ৰেকেট দিলে 7 11 গুণ 77 + 1 এটা কিমান থাকিলে 13 পূৰণ 78 হলে এটো কিমান হ'ব তোমাৰ এটুক যদি আমি আকৌ মৌলিক উৎপাদক বিশ্লেষণ কৰি দিও 78 টো কিমান হ'ব সাইডত কৰো 78 ক 2 3 গুণ 6 2 9 গুণ 18 3 3 গুণ 3 3 3 গুণ 9 এটুক আমি কেনেকৈ লিখিব পাৰো 2 পূৰণ 3 পূৰণ 13 13 মানে 13 স্কয়াৰ এটো আমি এনেকৈ সজাই লিখিলে কেনেকৈ লিখিম 2 পূৰণ 3 পূৰণ 13 স্কয়াৰ যেহেতু ইয়াত কি আছে 2 3 আৰু 13 কি হয় মৌলিক সংখ্যা ঠিক আছে এটা আকৌ আমি কি কৰিম এটা পাৰ্ট কৰি দিও ইয়াত আমাৰ কি আছে সেকেন্ড পাৰ্টটো 7 * 6 * 5 * 5 * 5 * 4 * 3 * 2 * 1 + 5 এতিয়া চোৱা ইয়াত তোমালোকৰ কি কৰিব পাৰো ইয়াত আমাৰ কমন ল'ব পাৰো কি বস্তু এইটো চাই লওঁ আগত এইটো এটা পদ আৰু এইটো এটা 5 এটা কমন ল'ব পাৰো 5 কমন ল'লে 7 * 6 * 4 * 3 * 2 * 1 আৰু এফালে থাকিব +1 এটা যদি এটোৰ ভিতৰটো কৰো আমি ভিতৰত কিমান পাম এই গুটেটো কৰিব গলে তোমালোকে পাবা 1008 + 1 এটা 5 * 1009 এটা কি ইয়াতো দেখা গ'ল 5 আৰু 1009 হৈছে মৌলিক সংখ্যা এতেকে পাটিগণিতৰ মানে মৌলিক উপপাদ্য অনুসৰি যে যৌগিক সংখ্যাৰ পূৰণফল হিচাপে আমি কি কৰিব পাৰো বিশ্লেষণ কৰিব পাৰো সেই কাৰণে এইটো সংখ্যা দুটা কি হয় যৌগিক বুলি তোমালোকে তলত লিখি দিবা হৈ যাব এতিয়া 7 নম্বৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িম এতিয়া আমি আহি গলো 7 নম্বৰ প্ৰশ্নটোলৈ 7 নম্বৰ প্ৰশ্নটো কি কৈছে এবাৰ পঢ়িলো এখন খেলপথাৰত চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এপাক ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট সময় লাগে এপাক ঘূৰিবলৈ এবাৰ য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট এতিয়া কি কৈছে সোনিয়াৰ লাগে 18 মিনিট আৰু ৰবিৰ লাগে 12 মিনিট ধৰা হল তেওঁলোকে এটা বিন্দুত একে সময়তে একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব কিমান সময়ৰ পিছত এতিয়া একেটা বিন্দুতে কি কৈছে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰিলে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত তেওঁলোকে লগ লাগিব ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন যদি দেখা পোৱা তোমালোকে কিমান মিনিটৰ পিছত লগ লাগিব বা একেটা দিশত গৈ থাকিলে তেওঁলোকে কিমান সময়ৰ পিছত তেওঁলোকে আকৌ একেলগে লগ হ'ব এনেকুৱা প্ৰশ্নবিলাকত তোমালোকে কি ওলাবা এলচিএম ওলাবা ডাইৰেক্ট এলচিএম ওলাবা এলচিএম কি ওলাব লাগিব ৰবা কি ওলাব লাগিব এটা হল 18 আৰু এটা হল 12 ডাইৰেক্ট পাতি লবা 18 ৰ এলচিএম মানে আমি যদি মৌলিক বিশ্লেষণ কৰো কিমান হ'ব 2 9 গুণ 18 3 3 গুণ 9 2 পূৰণ 3 পূৰণ 3 সমান কিমান হ'ব 2 3 স্কয়াৰ 12 2 6 গুণ 12 2 3 গুণ 6 2 পূৰণ 3 2 স্কয়াৰ পূৰণ 3 ঠিক আছে এতিয়া এলচিএম ওলোৱা এলচিএম মানে লসাগু ওলাব লাগিব এতিয়া হাইয়েস্ট যেটো ভ্যালু আছে হেতু আহিব প্ৰথমত কাৰণ দুইটাতে 2 আছে ন
দুইটাতে 2 আছে এনেকৈ যদি তোমালোকৰ অসুবিধা লাগে তেতিয়াহ'লে তোমালোকে এইটো এপ্লাই কৰিব পাৰা চোৱা ইয়াত 2 কেইটা আহিব এটা আহিব তাৰপিছত 3 কেইটা আহিব এটা আহিব কিন্তু আমি যদি হায়েষ্ট ভেলুটো ধৰোঁ তেতিয়াহ'লে একেবাৰে আহি যাব কেনেকৈ আহিব 2 স্কোৱাৰ আৰু 3 স্কোৱাৰ সমান সমান কিমান হ'ব 2 দুগুণ 4 3 3 গুণ 9 4 9 গুণ কিমান 36 এতিয়া কিমান মিনিট পিছত তেওঁলোকে লগ লাগিব এটাকে 36 মিনিট পিছত 36 মিনিট পিছত তেওঁলোকে আকৌ লগ লাগিব হৈ গ'ল আনসাৰ এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ আহি গ'লোঁ 8 নম্বৰ প্ৰশ্নটো চোৱা তিনিটা ভাগত আছে 1 2 3 এতিয়া চোৱা এইকেইটা মই পঢ়ি যাওঁ তাৰপিছত কৰিবলৈ চেষ্টা কৰোঁ 1 নম্বৰটো কি কৈছে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 আৰু 25 জনলৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও যেতিয়াই মই কৈছিলোঁ লাষ্ট যেতিয়া 1.1 কৰাই আছিলোঁ যদি বেছি দীৰ্ঘতম আটাইতকৈ বেছি এইবিলাক কয় তেতিয়াহ'লে আমাৰ গঢ়াও কৰিব লাগিছিল আৰু যদি কয় কম অতি কমেও আৰু কয় কিমান সময়ৰ মূৰত এনেকুৱা যদি প্ৰশ্ন তোমালোকে দেখা পোৱা তেতিয়াহ'লে এইটো কি হ'ব এলচিএম হ'ব মানে লহাগু হ'ব তে ইমান কথা চিন্তা নকৰি তোমালোকে ডাইৰেক্ট এলচিএম ওলাই দিলে হৈ যাব 1 নম্বৰটো কৰি আছোঁ 1 নম্বৰটো কি আছে 15 20 আৰু 25 এইকেইটাৰ যদি মই লহাগু লওঁ 15 মই একেলগে কৰি আছোঁ 20 আৰু 25 এইকেইটা একেলগে লৈ লওঁ কিহেৰে যাব 5 যাব 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 তাৰপিছত এইকেইটা আৰু নাযায় 5 3 গুণ 15 15 4 গুণ 60 300 60 5 গুণ 300 ঠিক আছে এটাকে LCM ইকুৱেল টু 5 × 3 × 4 × 5 সমান সমান 300 আমি ইয়াত কি লিখিব পাৰোঁ এটাকে ৰেজিমেণ্টত থকা ন্যূনতম সৈনিকৰ সংখ্যা ৰেজিমেণ্টত অতি কমেও 300 সৈনিক আছে হৈ গ'ল আনসাৰ আমাৰ এতিয়া 2 নম্বৰটোলৈ যাম 1 নম্বৰটো আমাৰ হৈ গ'ল 2 নম্বৰটো কি কৈছে চোৱা এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব কিমান সময়ৰ পিছত এনেকুৱা হ'লে কি হ'ব আকৌ লহাগু ল'ব লাগিব 2 নম্বৰ কি আছে 18 ছেকেণ্ড আৰু 60 ছেকেণ্ড এই দুটা লহাগু ল'লোঁ 2 দি 2 9 গুণ 18 2 3 গুণ 6 3ৰে কৰা 3 3 গুণ 9 3 1 গুণ 3 0 এইকেইটা লহাগু হ'বলৈ হ'লে কিমান হ'ব 3 3 গুণ 9 9 গুণ 18 180 হৈ আছে এটাকে LCM সমান সমান 2 পূৰণ 3 পূৰণ 3 পূৰণ 10 এইটো যদি কৰোঁ কিমান হ'ব 180 তো কি লিখিম আমি এটাকে ঘণ্টা দুটা পুনৰ 180 ছেকেণ্ড 180 ছেকেণ্ডৰ মূৰত 180 ছেকেণ্ডৰ মূৰত একেলগে বাজিব হৈ গ'ল আনসাৰ এতিয়া 3 নম্বৰটোলৈ যাম 3 নম্বৰটো কি কৈছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে মনত ৰাখিবা প্ৰতি দুদিনৰ মূৰে মূৰে অসমৰ সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনৰ মূৰত কিমানবাৰ দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব এতিয়া প্ৰথমত কি কৈছে 2 দিনৰ মূৰত আৰু এটা হ'ল 3 দিনৰ মূৰত বজায় তেতিয়াহ'লে প্ৰথমত আমি 2 আৰু 3ৰ লহাগু ওলাই ল'ব লাগিব তেতিয়াহ'লে কি হ'ব 6 দিনৰ মূৰে মূৰে সংগীতটো দুইটা কেন্দ্ৰই একেদিনে বজাব সেইটো ওলাই গ'ল আমাৰ 3 নম্বৰটো হ'ব
2 আৰু 3 যদি আমি লসাগু লওঁ তেতিয়াহ'লে কি হ'ব এইটো আমাৰ 6 হ'ব এলচিএম যদি ওলাওঁ 2 আৰু 3 এইটো কি মান হ'ব 6 হ'ব এতেকে 6 দিনৰ মূৰে মূৰে 6 দিনৰ মূৰে মূৰে সংগীতটো দুইটা কেন্দ্ৰই একেদিনাই বজাব ঠিক আছে এতিয়া তোমাৰ কথা হ'ল 30 দিনত মুঠতে কিমান বাৰ অনাতাঁৰ কেন্দ্ৰ দুটাই একেটা সংগীত বজাব 30 দিনৰ মূৰত কিমান বাৰ হ'ব সেইটো যদি 30 দি 6 দি ভাগ কৰি দিওঁ তেতিয়াহ'লে ওলাই যাব এতেকে 30 দিনৰ মূৰত বাজিব সমান 30ক যদি 6ৰে হৰণ কৰোঁ কিমান হ'ব 5 বাৰ এইটো হৈ গ'ল আনচাৰ বুজিলা ঠিক আছে আমাৰ 1.2 ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত আমি আকৌ 1.3 আলোচনা কৰিম আজিৰ কাৰণে তোমালোকৰ এইখিনি কৰালোঁ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলেগকো তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ